মাজুলীৰ সংবাদৰ বাতৰিৰ প্ৰভাৱ আমি কিছুদিনৰ পূৰ্বে বাহিৰমৰঙীয়া গাঁওবাসীয়ে যাতায়াতৰ নামত জমৰ যাতনা ভোগ কৰি থকাৰ বাতৰি সম্প্ৰচাৰ হৈছিল আৰু সম্প্ৰচাৰ হোৱাৰ দিনাৰ পৰা আচলতে এখন ইয়াতে মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়া এখন দলঙৰ অস্থায়ীভাৱে এখন দলঙৰ কাম আৰম্ভ কৰিছিল আৰু বৰ্তমান সময়ত দলংখনৰ আৰম্ভণি হৈছে এইফালেদি কণ ছাত্ৰ ছাত্ৰীসকল বা গাঁওবাসীয়ে অহা যোৱা কৰাৰ সুবিধা লাভ কৰিছে। মই দেখুৱাইছো, মই কৈছোৱে যে কিছুদিনৰ পূৰ্বে আজিৰ পৰা প্ৰায় এটা সপ্তাহৰ পূৰ্বে আমি দেখুৱাইছিলো পুৱাৰ ভাগত যেতিয়া কি ধৰণে ছাত্ৰ ছাত্ৰীসকলক টুলুঙা নাৱত কাষৰ খুঁটিটোত পাৰ কৰোৱা হৈছিল। ইয়াত এখন বিধ্বস্ত যিখন দলং আছিল ভাগি পৰিছিল। এইখনেদি ডাঙৰ যিসকল ব্যক্তি প্ৰাপ্তবয়স্ক ব্যক্তিসকলে বগুৱা বাই পাৰ হৈছিল, তাৰ বিপৰীতে কণ ছাত্ৰ ছাত্ৰীসকলে টুলুঙা নাৱত পাৰ হ'ব লগা হৈছিল। আৰু এই কথাখিনি আমি যেতিয়া দৃষ্টিগোচৰ কৰাইছিলোঁ, দৃষ্টিগোচৰ কৰোৱাৰ পাছতেই মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়াই এই স্থানত এখন অস্থায়ীভাৱে বাঁহৰ দলং নিৰ্মাণৰ ব্যৱস্থা কৰিলে। মই অকণমান মন্তব্য লৈ ল'ম, কি ক'বা আচলতে এই মুহূৰ্তত জনতাৰ সহায় হৈছে বুলি ক'ব লাগিব। ইয়াৰ যি প্ৰায় ৫,০০০ লোকে বসবাস কৰা এই যিটো চাপৰি এলেকা সকলোৰে সুবিধা হৈছে বুলি এই মুহূৰ্তত ক'ব লাগিব, কি ক'বা? হয়, পোনপ্ৰথমবাৰৰ বাবে মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক এই দলঙৰ কাৰণে ৰাইজে প্ৰস্তাৱ আগবঢ়াইছিলে আৰু তেখেতক জনাইছিলে এই যাতায়াতৰ অসুবিধা হোৱাৰ কাৰণে। তেখেতে কম সময়ৰ ভিতৰতে এখন অস্থায়ীভাৱে বাঁহৰ দলং এখন নিৰ্মাণ কৰি উলিয়াই দিছে। সঁচাকৈ তেওঁক আমাৰ এই আমাৰ গাঁওবাসী হৈ তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত সঁচাকৈ কৰ্মমুখী, তেখেত কথাৰে নহয় কামেৰে পৰিচয়, এই কামেৰে তেওঁ পৰিচয় প্ৰদান কৰিছে ৰাইজে। সেই আৰু এজন লোক আছে, মন্তব্য লৈ ল'ম এই মুহূৰ্তত সেই পৰিৱেশটো দেখুৱাইছোঁ। আচলতে এটা কথা ক'ব লাগিব যে লাচুন চাপৰি, বনৰীয়া চাপৰি, ধনাই চাপৰিকে ধৰি চাপৰি এলেকাৰ প্ৰায় ৫,০০০ৰো অধিক লোকে এই খুঁটিটোৰে পাৰ হৈ যাব লগা হয়। কি ক'ব এই মুহূৰ্তত আচলতে বাতৰি সম্প্ৰচাৰ হৈছিল, তাৰ পাছতে দলংখন নিৰ্মাণ হৈছে বৰ্তমান সময়ত, কি ক'ব? একচুৱেলি আমাৰ এই ছটাইগুৰি তিনিআলিৰ পৰা ধনাই চাপৰি হৈ মানে দিকমুখ ঘাটলৈ যোৱা এইটো একদম মেইন ৰাস্তা হয়। এই ৰাস্তাইদি তাৰমানে মিনিমাম মানে ৫,০০০ৰ অধিক মানুহ ইয়াত মানে ডেইলি অহা যোৱা, ডেইলি মিনিমাম মানে ৬০০-৮০০ বা ১,০০০ মানুহ ইয়াত অহা যোৱা কৰিবলগীয়া হৈ যায়। আৰু গাঁও হিচাপে চাবলৈ গ'লে ধনাই চাপৰি, বনৰীয়া, দেচুৱালী, লাচন এনেকৈ কৰি মানে ৬-৮খন গাঁও, বাহিৰমৰঙীয়া, এই সুঁতিটোৱে হ'ল একদম মেইন মেৰুদণ্ড। আৰু এই মেইন মেৰুদণ্ডটো মানে বৰ্তমান এনেকৈ বাঁহৰ দলঙে হৈ আছিলে আজি কেইবাবছৰো। কোনো মানে চৰকাৰী পক্ষৰ পৰা আহাৰ্য পুঁজিৰ ধনেৰে মানে ইয়াত পকী দলং নিৰ্মাণ নহ'ল। এতিয়া অনুৰোধ কৰিছোঁ মাননীয় ভুৱন গাম ডাঙৰীয়াক অতি শীঘ্ৰে ছটাইগুৰি তিনিআলিৰ পৰা ধনাই চাপৰিলৈ যোৱা পথটো পকীকৰণ হ'ব লাগে আৰু লগতে দুখন দলঙৰ নিৰ্মাণ কাৰ্য হ'ব লাগে বুলি, পকী কৰি নিৰ্মাণ হ'ব লাগে বুলি অনুৰোধ কৰিলোঁ। আচলতে আমি সেই পৰিৱেশটো দেখুৱাইছোঁ যে এনেধৰণেই ৰাইজৰ সুবিধা হোৱাকৈ মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়াই এই দলংখন নিৰ্মাণ কৰিছিল আৰু অস্থায়ীভাৱে নিৰ্মাণ কৰি দিছে। আৰু এটা ভাল খবৰ আমি জানিব পাৰিছোঁ যে যিটো পথ ছটাইগুৰিৰ পৰা বাহিৰমৰঙীয়া সংযোগী ভিতৰ ফালে এখন LP স্কুলো আছে, এই পথটো পকীকৰণৰ ব্যৱস্থাও তাৎক্ষণিকভাৱে হ'ব বুলি আমি বিশ্বস্ত সূত্ৰে জানিব পাৰিছোঁ। আৰু ৰাইজে দাবী জনাইছে যেতিয়া পথটো পকীকৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব তেওঁলোকে যাতে এই স্থানত এখন পকী দলং দিয়াৰ ব্যৱস্থা কৰে, অন্যথা কিন্তু প্ৰতি বাৰিষাতে এই দলংখন বানপানীয়ে উটুৱাই নিয়াৰ ফলত প্ৰতিবাৰে ২-৩ মাহ পৰ্যন্ত ধৰি ৰাইজে জমৰ যাতনা ভোগ কৰিব লগা হয়। বিধ্বস্ত ৰাইজৰ সুবিধা হোৱাকৈ বৰ্তমান সময়ত অস্থায়ীভাৱে এই বাঁহৰ দলংখন নিৰ্মাণ কৰিছে যদিও ইয়াত এখন স্থায়ী দলং নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। মানুহজন ঢুকোৱাৰ পিছৰে পৰা ইহঁত দুজনীয়ে গৰু, গোহালি সকলোবিলাক কামৰ দায়িত্ব ল'লে। কাৰো ওচৰত হাত নপতাকৈ সংসাৰখন ধুনীয়াকৈ চলিব পৰা হ'লো। গাখীৰ উৎপাদন কৰিও স্বাৱলম্বী হ'ব পাৰি। অধিক গাখীৰ উৎপাদনৰ বাবে আমি ব্যৱহাৰ কৰোঁ ভিয়মৰ দানা। ভিয়ম এক বিশ্বাসৰ নাম। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে ভিয়মৰ দানা খাওঁ, আপোনালোকেও ভিয়মৰ দানা খাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।